বাংলাদেশী খেদাটো বা বাংলাদেশী পিটাটো আমাৰ জাতীয় দায়িত্ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। দুটামানক এনকাউণ্টাৰ কৰক, এনকাউণ্টাৰ কৰক, ভৰিত নহয় বুকুত মাৰক গুলি। বীৰলাচি থানা অসমৰ নিষ্ঠাবান সৈনিক মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ শিৱসাগৰত আজিও উত্তেজনা অব্যাহত আছে। আৰু এই সন্দৰ্ভত ইতিমধ্যেই বীৰলাচি থানা অসমৰ ফালৰ পৰা থানাত এজাহাৰ দাখিল কৰা হৈছে 10 গৰাকীৰ বিৰুদ্ধে। আৰু এই থানাত এজাহাৰ দাখিল কৰাৰ পিছতে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মন্ত্ৰী বিমল বৰাই। আৰু যিসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে তেওঁলোক হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হাবিবুৰ ৰহমান, মকিবুল ৰহমান, মুজামিল ইছলাম, মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছফিকা বেগম আৰু চুবেৰা বেগম। এইসকলৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। আৰু এই তদন্তক লৈ কিমান দূৰ যি ঘোষণা কৰিছে তাক লৈ বীৰলাচি থানা অসম কিমান দূৰ সন্তুষ্ট তেওঁলোক হৈছে আৰু তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেই বিষয়ে জানিবলৈ বৰ্তমান মোৰ কাষত শৃংখল চলিহা আছে। মই শৃংখল চলিহাৰ পৰা পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰৱৰ্তী পদক্ষেপ কি হ'ব আৰু বৰ্তমান কি ধৰণৰ পৰিৱেশ। চাওক, আমি খুব মৰ্মাহত আৰু কথা বতৰাবোৰ হৈছে যিকেইজনৰ ওপৰত এজাহাৰ দিলোঁ তেওঁলোককে পুলিচ প্ৰটেকশ্যন দিছে আৰু চৰকাৰখন জাতি মাতি ভেটি। আমি আচৰিত পালোঁ, বাংলাদেশী মিয়াক শিৱসাগৰ পুলিচে প্ৰটেকশ্যন দি আছে কালি। তাতো এজন দুজন পুলিচ নহয়, 1000ৰ ওপৰত পুলিচ। আৰু যিজন ল'ৰাক মাৰিলে তেওঁলোকৰ ঘৰত এজনো পুলিচ বিষয়া নাই, এজন মন্ত্ৰী যোৱা নাই খবৰ এটা কৰিবলৈ। আৰু এতিয়া কথাটো হৈছে আমাৰ ল'ৰা মাৰিছে, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু শুনক, মই আজি হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈ দিওঁ, বাংলাদেশী খেদাটো বা বাংলাদেশী পিটাটো আমাৰ জাতীয় দায়িত্ব। সেইটো আপোনালোকে আমাক গ্ৰীণ ছিগনেল দিয়ে নিদিয়ে সেইটো ওপৰত ডাঙৰ কথা নহয়, সেইটো আমাৰ জাতীয় দায়িত্ব। কাৰণ বাংলাদেশে খেদিবলৈ 855টা ল'ৰা শ্বহীদ হৈছেতো। আৰু কালি আৰু এজন শ্বহীদ হৈছে আমাৰ ল'ৰা। আমি বীৰলাচি থানাৰ প্ৰথম শ্বহীদ ঘোষণা কৰিছোঁ মানসক। আমি তাক মৰমত MJ বুলি মাতোঁ। ইমানখিনি বানপীড়িত মানুহক সহায় কৰাৰ পিছত সি বাংলাদেশী হাতত মৃত্যু হ'ল। আৰু শিমলুগুৰিত 7000 বাংলাদেশী সোমালে এই বানপানীৰ সুযোগত। এই 27-28 দিনত 7000 বাংলাদেশী সোমাইছে শিমলুগুৰি চন্তক বিহুবৰ এৰিয়াত। গোটেই নদীৰ পাৰে পাৰে বাংলাদেশী সোমাইছে। আৰু মানুহবিলাকৰ ঘৰৰ পিছফালে ভাড়াঘৰবিলাক বনাই দিছে। আৰু এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, চৰকাৰে কৰিব লাগিব, নহ'লে আমি কৰিব লাগিব। কথা বতৰাবোৰ। আৰু আমি শিৱসাগৰখন শেষ হ'ব নিদিম, কোনো কাৰণত শেষ হ'ব নিদিম শিৱসাগৰ, স্পষ্ট কথা। কেনেধৰণৰ প্ৰতিবাদ হ'ব? আৰু কালি 15000 মানুহলৈ প্ৰতিবাদ হৈছে, এৰেষ্ট নকৰিলে 30000 মানুহলৈ প্ৰতিবাদ হ'ব। প্ৰতিবাদটো হ'ব। আৰু যি তদন্ত কথা কৈছে ইতিমধ্যেই দণ্ডাধীশ পৰ্যায়ৰ কৰক, এৰেষ্ট কৰক। আৰু এতিয়া কথা কৈ লাভ নাই, এতিয়া আমাৰ ল'ৰাটো মৰি গ'ল ন, আমাৰ ল'ৰাটো মৰি গ'ল। এতিয়া লগালগ এৰেষ্ট কৰক, জেললৈ পঠিয়াওক আৰু দুটামানক এনকাউণ্টাৰ কৰক, এনকাউণ্টাৰ কৰক। আৰু ভৰিত নহয় বুকুত মাৰক গুলি, বুকুত মাৰক, নহ'লে মাথাত মাৰক গুলি। কথা বতৰাবোৰ ইমানেই। এয়া শৃংখল চলিহাৰ ভাষ্য। ইতিমধ্যেই এই ঘটনাৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মন্ত্ৰী বিমল বৰাই। কিন্তু আৰক্ষী প্ৰশাসনৰ ভূমিকাত কিছু ক্ষোভ প্ৰকাশ কৰিছে শৃংখল চলিহাই। আৰু অনাগত দিনত যদিহে এই যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে উচিত তদন্ত নহয় বা দোষীয়ে শাস্তি লাভ নকৰে, তেন্তে তেওঁলোকৰ প্ৰতিবাদ জংগী হ'ব বুলি স্পষ্ট কৰি দিছে শৃংখল চলিহাই। সমান্তৰালকৈ বাংলাদেশী সন্দেহজনক নাগৰিককে সেই অঞ্চলসমূহ ভৰি পৰা বুলি বিহুবৰ এলেকাত সোমোৱা বুলিও অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ সত্যতা কিমান তাৰো কিন্তু উচিত তদন্তৰ প্ৰয়োজন।